দৰ্শকসকল স্বাগতম জনাইছো মোৰ চেনেলত ওয়েল মোৰ ঘৰত যেহেতু ব্ৰডবেণ্ড কানেকশ্যন লগোৱা হৈছে বাট খালি এটা ফ্ল'ৰতে সিগনেলটো ধুনীয়াকৈ পায় যেহেতু মই ছেকেণ্ড ফ্ল'ৰত থাকোঁ চ' চিষ্টেমছ ডেস্কটপ মোবাইলছ বা যিয়ে ইলেক্ট্ৰনিক গেজেটছ নহওক কিয় ধুনীয়াকৈ সিগনেল কেটচ কৰে বাট বেলেগ ফ্ল'ৰত যদি যাওঁ যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত স্মাৰ্ট টিভিও কানেক্টেড আছে এণ্ড বেলেগ কিবা কিবি বস্তু আছে চ' সেইবোৰ বস্তু ভালকৈ সিগনেল কেটচ কৰিব নোৱাৰে বিকজ তাতে ৰাউটাৰটো নাই ৰাউটাৰটো আছে ছেকেণ্ড ফ্ল'ৰত So signal to extend কৰাবৰ কাৰণে মই এটা বস্তু ডিভাইস কিনিছো that is range extender which is also known as repeater so এটো মই Amazonৰ পৰা কিনিছো for a price of 1399 and brand টো হ'ল TP-Link so এই ভিডিঅ'টোত মই আপোনালোকক পুৰা ফুল সেটআপটো দেখুৱাম and ৰিভিউ টো দিম and আনবক্স কৰি দেখুৱাম so ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আনবক্স কৰো so এটো Amazonৰ পৰা কিনা হৈছিল for 1399 বেছি দাম নহয় এণ্ড প্ৰডাক্ট কোৱালিটিটো ডেফিনেটলি ভাল হোৱা যেন লাগে চ' এতিয়া আমি খুলি চাম চ' ইয়াতে লিখা আহিছে TP-Link 300 Mbps Wi-Fi ৰেঞ্জ এক্সটেণ্ডাৰ চ' ৰিপিটাৰ বুলিও কোৱা হয় কিছুমান এক্সটেণ্ডাৰ বুলি কয় যিহেতু ছিগনেলটো এক্সটেণ্ড কৰে চ' সেইকাৰণে এক্সটেণ্ডাৰ চ' ইয়াতে ষ্টেবল Wi-Fi এক্সটেনশ্যন পাব দেন ইজি ছেটআপ তিনটা সেটআপ মোডস আছে সো মই সপোজ যোনটো সবতকে ইজিয়েষ্ট ওয়ে এটো মই দেখাম আপোনালোকক সকলো এটা বক্সটো খুলো এন্ড ভিতৰত কি আছে দেখাও আপোনালোকক সো ইয়াতে 3 ইয়াৰ ওয়াৰেন্টি পাব আৰু কিবা যদি প্ৰবলেম হয় তেতিয়াহলে আপোনালোকে টোল ফ্ৰী নম্বৰত ফোন কৰিব পাৰে 180020941168 এন্ড ইমেইলও কৰিব পাৰে support.in@tp-link.com so এইবোৰ ইউজাৰ গাইড এটো যেটো পঢ়িব নালাগে বিকজ মই ভিডিওটো আপোনালোকক পুৰা সেটআপ কৰি দেখুৱাম বাট কিছুমানে যদি পঢ়িব বিচাৰে তেতিয়াহলে পঢ়িব পাৰে নট আ বিগ ইস্যু so ডিভাইসটোৰ বিল কোৱালিটি খুব ভাল যোনটো প্লাষ্টিক হয় এটো মানে খুব ভাল কোৱালিটি দিছে এটা ব্র্যান্ডিং লিখা আছে TP-Link বুলি আৰু ইয়াতে বহুত কিটা অপচনছ আছে RE ওয়্যাৰলেছ পাৱাৰ ইথাৰনেট ইয়াতে ইথাৰনেট পোৰ্টও আছে সো ইথাৰনেট পোৰ্টৰ পৰা আপুনি ল্যাপটপ বা ডেস্কটপ কানেক্ট কৰিব পাৰে সো ইয়াতে ইনস্ট্ৰাকচনছ খিনি পুৰা দিয়া আছে মেথড 1 আছে মেথড 2 আছে সো যোনটো সবতকে ইজিয়েষ্ট মেথড হেতু মই এই ভিডিওটোত দেখুৱাইছো just mobile to hole hoy gol mobile ba laptop hole hoy gol ko WPS button router etu okoman jotil ase so etu koribo na lage so etu ita on korilu on korar loge loge just power jonto signal hetu just blink hobo okoman time ami rokhibo lagibo like 10 seconds man then ব্লিংক হোৱাৰ লগে লগে অকমান টাইমৰ পিছত ওয়্যাৰলেছ যোনটো লাইট হেতু জ্বলিব এন্ড জ্বলাৰ পিছত আমি মোবাইলৰ পৰা কৰিব পাৰো কামটো সো মোবাইলত গৈ আমি ওয়াইফাই সাৰ্চ কৰিব লাগিব তাৰ পিছত তাতে TP-Link এক্সটেণ্ডাৰ বুলি আহিব so I have got TP-Link extender so TP-Link extender to click korar pisot connected hoi jabo and after that ami jikono web browser ot goi tplinkrepeater.net type koribo lagibo type korar pisot tate create password and confirm password boli ahibo so jikono password eta di thobo পাসওয়ার্ড দিয়াৰ পিছত অটোমেটিকলি হি স্ক্যান কৰিব যে এভেইলেবল আৰু ওয়্যাৰলেছ ওয়াইফাই নেটৱৰ্ক ক'ত আছে তাৰপিছত নেক্সট ক্লিক কৰিব
তাৰপিছত চাৰ্চত আহিব চাৰ্চত অহাৰ পিছত ইয়াতে দেখুন চাওক ফাৰুক বুলি আহিছে সো যোনটো আপোনালোকৰ ৱাইফাই নেটৱৰ্ক হিটত ক্লিক কৰি আৰু ৱাইফাই পাছৱৰ্ডটো দিব যোনটো টিপি লিংকৰ পাছৱৰ্ড সেইটো পাছৱৰ্ড নহয় কিন্তু এইটো ইউজাৰ নেম পাছৱৰ্ড এইটো বেলেগ মেইন ৱাইফাই নেটৱৰ্কৰ পাছৱৰ্ডটো দিব লাগিব আফটাৰ দ্যাট এনেকৈ প্ৰচেছিং হৈ থাকিব অকণমান টাইম ল'ব সো অকণমান ৰখিব লাগিব আপোনালোকে সো ফাইনেলি 100% কমপ্লিট হৈ যোৱাৰ পিছত এনেকুৱা বস্তু এপিয়াৰ হ'ব সো ইউ হেভ টু জাষ্ট ক্লিক অন ফিনিছ ডান তাৰপিছত ৱাইফাই যোনটো বাটন তাতো ক্লিক কৰিব লাগিব এণ্ড আফটাৰ ডেট চাৰ্চ কৰিব লাগিব তাৰপিছত যোনটো এক্সটেণ্ডাৰৰ নামটো যোনটো ছেট কৰিছিলে ফাৰুক এক্সটেণ্ড সো সেইটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এইটো অট'মেটিকলি কানেক্ট হৈ যাব বাট মনত ৰাখিব যে ৰাউটাৰ আৰু বেলেগ চিষ্টেমছবোৰৰ মাজত যাতে থাকে ৰিপিটাৰটো which is also known as dead zone থৈ দিব তেতিয়াহ'লে বেলেগ জাগাবোৰত যেনেকুৱা ফাৰ্ষ্ট ফ্ল'ৰ হওক বা থাৰ্ড ফ্ল'ৰ হওক তাতে পাই যাব সো ফাইনেলি কানেক্ট হৈ গ'ল সো এতিয়া আমি ইউটিউব এটা খোলোঁ এণ্ড ইউটিউবত চাওক হৈ গ'ল কানেক্টেড I'm always walking to the same old place. এক্সটেণ্ডেডটো কানেক্ট কৰি দিলোঁ এণ্ড মই এতিয়া মোৰ ৰুমত আহিছোঁ এইটো হ'ল মোৰ মেইন ৰাউটাৰটো এতিয়া ইয়াৰ পৰা মই লৈ গৈ আছোঁ আপোনালোকক বেলেগ এটা ৰুমলৈ য'ত ৱাইফাই এক্সটেণ্ডাৰটো লগাইছোঁ আৰু এইটো হ'ল ৱাইফাই এক্সটেণ্ডাৰটো চ' ছিগনেল পাই আছে চাওক এতিয়া তলত যাম এণ্ড তলত গৈ স্মাৰ্ট টিভিটো কানেক্ট কৰিম সো তলত স্মাৰ্ট টিভিটো মই এতিয়া চাওঁ এতিয়া কানেক্ট হয় নে নাই টিভিটো অন কৰোঁ এতিয়া ইয়াতে নেটৱৰ্ক ছেটিংছত যাম মনত ৰাখিব এইটো যোনটো ৱাইফাই এক্সটেণ্ডাৰটো লগাইছোঁ এইটো ছেকেণ্ড ফ্ল'ৰত আছে আৰু স্মাৰ্ট টিভিটো আছে ফাৰ্ষ্ট ফ্ল'ৰত চ' ছেটিংছত যাওঁ ছেটিংছত যোৱাৰ পিছত জেনেৰেল নেটৱৰ্ক এণ্ড অপেন নেটৱৰ্ক ছেটিংছ তাৰপিছত ৱায়াৰলেছ সো ৱাইফাই এক্সটেণ্ড এইটো আহি গ'ল এতিয়া পাছৱৰ্ডটো দিম So finally connected, wireless connection successful, your TV is connected to the internet. So এতিয়া যদি মই কিবা ইউটিউবত যাওঁ তো ফাইনেলি আহি গ'ল এটা কানেক্টেড নিউজ গাইজ আজিলৈকে এইখিনি আছিলে এণ্ড আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে চ' ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব টিল দেন মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত লগ পাম জয় আই অসম ষ্টে ছেফ ষ্টে হেল্ডি